हेलो क्लास 10 ছাত্ৰ ছাত্ৰী সকল আশা কৰো তোমালোক ভালে আছা ইউনিট টেষ্ট আহিলে তে তোমালোক হাজু আছা নে ইউনিট টেষ্টৰ কাৰণে তো আজি মই এটা কোৱেশ্চন লৈ আহিছো ইউনিট টেষ্টৰ মানে কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন তো হৈছে পলিনোমিয়েলৰ ওপৰত তে কোৱেশ্চন তো মই তোমালোকক খুদিম প্ৰথমতে ইয়াৰ পৰা গম পাম তোমালোকৰ পলিনোমিয়েলত আন্ডাৰষ্টেণ্ডিং তো কেনেকুৱা হৈ আছে সো কোৱেশ্চন তোৰ কাৰণে মই তোমালোকক মাত্ৰ 10 সেকেন্ড টাইম দিম 10 সেকেন্ডৰ ভিতৰত তোমালোকে এনসাৰ তো কৰিব লাগিব বিশেষ কোনো তাত ক্যালকুলেশন জড়িত হৈ থকা নাই যদি কনসেপ্ট আছে অনা হৈ এনসাৰ তো দিব পাৰিবা সো কোনেও যাতে কিতাপ চাই এনসাৰ তো নিদিয়া নিজৰ মতে কৰিবা নিজে কি বুজি পালা সেইটো চোৱা গতিকে মই কোৱেশ্চন তো এতিয়া দিম মনত ৰাখিবা অকল 10 সেকেন্ড টাইম দেই তো কোৱেশ্চন তো হ'ল এইটো ঠিক আছে এতিয়া কোৱেশ্চন তো তোমালোকে এনসাৰ তো দিবা কি হয় এনসাৰ তো আৰু এনসাৰ তো কি হয় যদি কোনোবাই পৰা নাই এনসাৰ তো তেনে হলে তোমালোকে ভিডিও তো কমপ্লিট চোৱা ইয়াত আমি গোটেইখিনি কথা ডিসকাস কৰিম আৰু বিশেষকৈ আজি পলিনোমিয়েল পাৰ্ট তো মই ইয়াতে ডিসক্ৰাইব কৰিম তে পলিনোমিয়েলত ক্লাস 10 তোমালোকক কি লাগে ইউনিট টেষ্টত কোনটো পোৰশন লাগে এইখিনি পাৰ্ট আমি ইয়াতে ডিসকাস কৰিম সো সেবাৰ যিখন আমাৰ উলাইছে জাননী তাত তোমালোকে দেখিছা যে ইউনিট টেষ্ট বিলাক জুন মাহৰ ভিতৰত কমপ্লিট কৰিব দিছে সো সব স্কুলৰে টপিক বেলেগ আছে তো তাৰ ভিতৰত আমি আজি অকল পলিনোমিয়েল চ্যাপ্টাৰ টো লৈছো পলিনোমিয়েলৰ ফাৰ্স্ট চ্যাপ্টাৰ টো আমি লম তো তাৰ ওপৰত আমি ডিসকাস কৰিম আৰু যেটো কোৱেশ্চন এই মাত্ৰ তোমালোকক দিলো এই কোৱেশ্চন টো আছিল পলিনোমিয়েলৰ ফাৰ্স্ট চ্যাপ্টাৰ টোৰ ওপৰতে আহাসুন আজি আমি চাও কেনেকুৱা কোৱেশ্চন আমি পাব পাৰো পলিনোমিয়েলত আৰু প্ৰথমতে কিন্তু মই আন্ডাৰষ্টেণ্ডিংৰ ওপৰত অকমান কথা কম তাৰ পিছত তোমালোকে অনা হৈয়ে সেই চ্যাপ্টাৰ টোৰ ওপৰত কোৱেশ্চন জনেকে হে কৰিব পাৰিবা ঠিক আছে সো এতিয়া পলিনোমিয়েলৰ ফাৰ্স্ট চ্যাপ্টাৰ টোত আমাক কি কৈছে যে জিৰোজ বিলাকৰ জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশন কি এটা পলিনোমিয়েলৰ জিৰোজ বিলাকৰ ইন্টাৰপ্ৰিটেশন কেনেকুৱা হয় বহুপদ এটাৰ যিবিলাক আমি শূন্য পাও সেই শূন্য বিলাকৰ জিওমেট্ৰিক্যাল মাহাত্ম্যটো কি তাৰ ওপৰত ফাৰ্স্ট চ্যাপ্টাৰ টো বনোৱা হৈছে পলিনোমিয়েল কাক কয় পলিনোমিয়েলৰ ডিগ্ৰী কি এইবিলাক এক্সপ্লেইন কৰাৰ মই ভাবু দৰকাৰ নাই এতিয়া কাৰণ ক্লাস 9 ত তোমালোকে পাই আহিছা যিখিনি ক'ব লাগে আমি ইয়াতে কম ক্লাস 9 ৰ পৰা ৰিলেট পলিনোমিয়েল এটাই বস্তু হয় খালি ডিভাইড কৰি দিছে 9 ত এটা পাৰ্ট 10 ত এটা পাৰ্ট ঠিক আছে সো মই এটা পলিনোমিয়েল লৈছো p of x suppose it is twice x plus 3 এই পলিনোমিয়েলটোৰ ডিগ্ৰী কি ডিগ্ৰী হল 1 ডিগ্ৰী মানে আমি কাক ডিগ্ৰী বুলি কও এটা পলিনোমিয়েল ইন x যদি হয় তেনে হলে x ৰ যেটো হাইয়েস্ট পাৱাৰ হ'ব ইয়াত হাইয়েস্ট পাৱাৰটো কি আছে 1 আছে এই পলিনোমিয়েলটোৰ ডিগ্ৰী 1 গতিকে ইয়াক আমি কি পলিনোমিয়েল বুলি কও yes linear polynomial বুলি কও ঠিক আছে এতিয়া এই লিনিয়াৰ পলিনোমিয়েলটো মই কি কৰিম মই এটা গ্ৰাফ আঁকিবলৈ ট্ৰাই কৰিম xy axis ধৰি জনেকে গ্ৰাফ ড্ৰ কৰিছিলা ক্লাস 9 ত তেনেকে সো p of x তো তুমি y বুলি ধৰিব পাৰা y = p of x y = p of x গতিকে মই x ৰ কিছুমান ভ্যালু লম নিজৰ ইচ্ছা মতে তাৰ ওপৰত বেছ কৰি মই y ৰ ভ্যালু পাম আৰু গ্ৰাফ পেপাৰত ড্ৰ কৰিম সো মই এতিয়া সাপোজ x আৰু y axis ইয়াত ড্ৰ কৰি লৈছো ইয়াত মই x axis লৈছো ইফালে লৈছো y axis এতিয়া মই গ্ৰাফটো ড্ৰ কৰিম কেনেকৈ ড্ৰ কৰিম প্ৰথমতে x ৰ ভ্যালুটো 0 পুট কৰি দিম ইজি মেথড গ্ৰাফটো লিনিয়াৰ পলিনোমিয়েলৰ গ্ৰাফ ড্ৰ কৰাৰ ইজি মেথড এইটো তোমালোকে গম পাবা কেনেকৈ কৰা হয় প্ৰথমতে x = 0 পুট কৰিম কৰোতে কিমান হল y ৰ ভ্যালু y = 3 সাপোজ ইয়াত কৰবাত 1 2 3 ইয়াত y টো হৈ আছে x0 হলে y3 ঠিক আছে ইয়াৰ পিছত মই কি কৰিম এবাৰ y ৰ প্লেসত 0 পুট কৰি দিম এবাৰ x0 পুট কৰিলো y ৰ ভ্যালু ললো নেক্সট টাইম মই y ৰ ভ্যালু 0 পুট কৰি x ৰ ভ্যালু y ৰ প্লেসত 0 পুট কৰি x ৰ ভ্যালু লম y = 0 যদি হয় কি হ'ব twice x plus 3 = 0 তাৰ মানে মই x ৰ ভ্যালু কি পাম -3 divided by 2 গতিকে -x মাইনাস মানে আমাৰ কি হ'ব y axis ৰ লেফটত থাকিব তাৰ মানে অৰিজিনৰ পৰা লেফটত থাকিব সো -3/2 মানে -1 point something সো -1 point something মই এখিনিত সাপোজ লৈ লৈছো -3/2 আৰু y ৰ ভ্যালুটো ইয়াত আছিল 0 এতিয়া মই এই পইণ্ট দুটা স্কেলাৰে জয়েন কৰি দিম এনেকে জয়েন কৰি দিলো
জয়েন কৰি দিওতে যেটো মই গ্ৰাফ পালো এই গ্ৰাফটোৱে হ'ব p of x পলিনোমিয়েলটোৰ এটা গ্ৰাফ ঠিক আছে তো কি পালো আমি এই গ্ৰাফটোৱে x এক্সিসক কোনটো পইণ্টত কাট কৰিছে -3/2 ইয়াত কাট কৰিছে x ৰ ভ্যালু -3/2 যেতিয়া হ'ব তেতিয়া x এক্সিসক গ্ৰাফটোৱে কাট কৰিব তাৰমানে যেটো পইণ্টত কাট কৰিছে সেই পইণ্টটো হৈ গল -3/20 আৰু তাত x ৰ কোঅৰ্ডিনেট হৈ গল -3/2 আৰু y এক্সিসক কোনটো পইণ্টত কাট কৰিছে 0,3 পইণ্টত এতিয়া ইয়াৰ পৰা মই কি ইন্টাৰপ্ৰিট কৰিব পাৰিলো যে পলিনোমিয়েল এটাৰ যেটো 0 পাও পলিনোমিয়েলৰ 0 কেনেকে পাও পলিনোমিয়েলটোক 0 ৰ লগত ইকুৱেট কৰিলে মই পলিনোমিয়েল এটাৰ 0 পাও তো আমাৰ বিগিনিংতে পলিনোমিয়েলটো দিয়া আছিল p of x গতিকে p of x ক যদি মই 0 ৰ লগত ইকুৱেট কৰি দিও মই x ৰ ভ্যালু পাম যেহেতু এইটো পলিনোমিয়েল ইন x আছিলে গতিকে x ৰ যেটো ভ্যালু পালো হেতু হৈ গল এই পলিনোমিয়েলটোৰ এটা 0 আৰু এই পলিনোমিয়েলৰ 0 যেটো x -3/2 হেতু মই কোট পাইছো গ্ৰাফটো আকুতে যে যেটো পইণ্টত গ্ৰাফটোৱে x এক্সিসক ইন্টাৰসেক্ট কৰিছে সেই পইণ্টত মই সেই x ৰ ভ্যালুটো কি পাইছো -3/2 পাইছো তাৰমানে ইয়াৰ পৰা তুমি কি ক'ব পাৰিবা যেতিয়া পলিনোমিয়েল এটাৰ গ্ৰাফে x এক্সিসক কিবা এটা পইণ্টত কাট কৰে x এক্সিসত কাট কৰা পইণ্টৰ যেটো x কোঅৰ্ডিনেট হ'ব সেই x কোঅৰ্ডিনেটটোৱে হৈ যাব পলিনোমিয়েলটোৰ এটা 0 গটিকে ইয়াতে আমাক কৈছে চ্যাপ্টাৰটোত যে জিওমেট্ৰিক্যাল মিনিং অফ দ্য জিৰোজ অফ এ পলিনোমিয়েল তো পলিনোমিয়েলৰ 0 কেনেকে পাও আমি পলিনোমিয়েলটোক 0 ৰ লগত ইকুৱেট কৰি পলিনোমিয়েলৰ 0 টো পাও আৰু গ্ৰাফৰ লগত তাৰ ৰিলেচনটো কি যে যেতিয়া এই পলিনোমিয়েলটোৰ গ্ৰাফটো মই ড্ৰ কৰিম গ্ৰাফটো ড্ৰ কৰোতে পলিনোমিয়েলৰ গ্ৰাফটোৱে x এক্সিসক যেটো পইণ্টত কাট কৰিব সেই কাট কৰা পইণ্টৰ যেটো x কোঅৰ্ডিনেট হ'ব হেইটোই হ'ব পলিনোমিয়েলৰ 0 গটিকে ইয়াত পলিনোমিয়েলৰ 0 পালো x -3/2 আৰু তাৰ পৰা মই ক'ব পাৰিম যে x coordinate of the point of intersection of the graph of that polynomial with x axis is also 3/2 ঠিক আছে এইটো আছিল লিনিয়াৰৰ কাৰণে এটা এক্সাম্পল এতিয়া মই নন লিনিয়াৰৰ কাৰণে লম যেটো তোমালোকৰ বুকছটো দিয়া আছে অকনমান বেলেগকে দিয়া আছে আমি সাম কেনেকে আমি পাও এইটো অকনমান আগতে তোমালোকক উঠা প্ৰশ্নটোৰ লগত সেম হয় এইবাৰ মই এটা পলিনোমিয়েল লৈছো y = x² এনেকে এটা পলিনোমিয়েল লৈছো এইটো এটা পলিনোমিয়েল হয় মনোমিয়েল এটা টার্ম আছে এইটো এটা পলিনোমিয়েল ইয়াৰ ডিগ্ৰী কি দেখিছা this is a polynomial in x মই সাপোজ লিখুতে এনেকে লিখিলো তোমালোকৰ খেলিমেলি লাগিব পাৰে মই এনেকে লিখিছো p of x is a polynomial of x p of x = x²। এতিয়া ইয়াৰ ডিগ্ৰী কি হ'ব so highest power of the variable কি দেখিছা ইয়াত 2 দেখিছো আৰু মনত ৰাখিবা যেতিয়া আমি ডিগ্ৰী ক্যালকুলেট কৰো যেটো পাৱাৰ হয় ভ্যাৰিয়েবলৰ যেটো হাইয়েস্ট ডিগ্ৰী টার্ম হয় হি হ'ব লাগিব নন নেগেটিভ ইন্টিজাৰ তাৰমানে নেগেটিভ হ'ব নোৱাৰে ফ্ৰেকশন হ'ব নোৱাৰে নন নেগেটিভ ইন্টিজাৰ হ'ব লাগিব সো ইয়াতে হাইয়েস্ট পাৱাৰ অফ ভ্যাৰিয়েবল x কি হৈ গল 2 সো এই পলিনোমিয়েলটোৰ ডিগ্ৰী হৈ গল 2 তো মই আগৰ নিচিনাকে এতিয়া গ্ৰাফ পেপাৰত ইয়াৰ গ্ৰাফটো ড্ৰ কৰি মই তাৰ 0 টো উলাবলৈ ট্ৰাই কৰিম যে যদি মই ড্ৰ কৰো কেনেকুৱা ধৰণৰ হ'ব ইয়াত বন কৰিবা এতিয়া লাহেকে তোমালোকে অলপ আগতে যেটো কোৱেশ্চন মই তোমালোকক দিছিলো 10 সেকেন্ডছৰ তাৰ ৰিজাল্টটো তোমালোকে ইয়াত পাই যাবা এইটোৰ নিচিনা সেম আছিল খালি তাত এটা মাইনাস সাইন আছিল ইয়াৰ মই গ্ৰাফটো ড্ৰ কৰিলে কেনেকুৱা হ'ব যদি x ৰ ভ্যালু 0 লও গুটেই p of x ৰ ভ্যালুটো 0 হৈ যাব ই কি মিন কৰে অৰিজিন মিন কৰে এইটো y বুলিও ধৰিব পাৰা ক্লাস 9ত যেনেকে গ্ৰাফ ড্ৰ কৰিছিল যে y = x² x যদি 0 হয় y টো 0 হ'ব সো এইটো হৈ গল 0.0 অৰিজিন ইয়াৰ পিছত কি হিব যদি মই x ৰ ভ্যালু 1 লও সাপোজ মই ইয়াতে 1 লৈছো তো y ৰ ভ্যালুটো কি হ'ব 1² 1 এই হ'ব তাৰ মানে y ৰ ভ্যালুটো মই ইয়াতে 1 পাম তো কি পইণ্ট পালো এইটো হৈ গল 1 1 এইটো হৈ গল -1 1 x ৰ ভ্যালু 1 ললে মই y ৰ ভ্যালু 1 পাইছো x ৰ ভ্যালু যদি মই -1 লও তেতিয়া y ৰ ভ্যালুটো মই কি পাম -1² + 1 ঠিক আছে এতিয়া মই তেনেকে পইণ্টটা বঢ়াই যাও এইটো হৈ গল -1 + 1 এইটো হৈ গল +1 + 1 এবাৰ মই 2 পুট কৰিম x ৰ ভ্যালু 2 পুট কৰিলে কি হ'ব y ৰ ভ্যালু 4 তাৰমানে 2 4 হ'ব পইণ্টটো এইটো 2 সাপোজ 3 4 এইখিনি মানত পইণ্ট এটা আছে আৰু যদি মই -2 লও
ইয়াত হ'ব এইটো +4 সো -2 ইফালে ললে +4 টো আমি অকমান আতৰত পাম সাপোজ মই এইখিনি মানত +4 টো পালো এইখিনি মানত মই সাপোজ +4 পালো তে কেনেকুৱা ধৰণৰ হৈছে পইণ্টৰ এৰেঞ্জমেণ্টটো চোৱা এনেকুৱা ধৰণৰ হৈ আছে গতিকে মই যদি ফ্ৰী হ্যান্ড এই পইণ্ট বিলাক জয়েন কৰি দিও তেনে হলে মই কেনেকুৱা গ্ৰাফ পাম এটা এনেকুৱা ধৰণৰ গ্ৰাফ এটা পাম তো এই গ্ৰাফটোৱে আমাক ৰিপ্ৰেজেন্ট কৰিব p of x = x² পলিনোমিয়েলটোৰ গ্ৰাফ মোৰ আকতে অকনমান বেকা হৈছে যদি মই ভালদৰে ড্ৰ কৰিবলৈ যাও এনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ গ্ৰাফ এটা পাম সো এই যেটো মই পালো গ্ৰাফটো সেকেন্ড ডিগ্ৰী পলিনোমিয়েলৰ যেটো গ্ৰাফ এই গ্ৰাফটো কোৱা হয় প্যাৰাবোলা বুলি অসমীয়া কিয়াক কয় অধিবৃত্ত এতিয়া এই অধিবৃত্ত বা প্যাৰাবোলাৰ এই যে আমি দেখিছো এইখিনি ওপেন হৈ আছে যেটো ফালে ওপেন হৈ থাকে হে ওপেন হোৱা ফালটোক লৈ এই প্যাৰাবোলাটোৰ নাম দিয়া হয় যেনে এই প্যাৰাবোলাটোৰ নাম হৈছে আপওয়ার্ড প্যাৰাবোলা আৰু অসমীয়াত কলে ইয়াক কব ওপৰ মুখে খোলা অধিবৃত্ত বুলি সো এইটো হৈ গল এটা প্যাৰাবোলা এতিয়া ইয়াত চোৱা আমি পইণ্টটো কৰ পৰা আনিছো আমি ফাইন্ড আউট কৰি আছো 0 তে 0 ৰ কথা কবলৈ যাওঁতে এইখিনি কথা আমি জানিবও লাগিব কাৰণ ইয়াৰ ওপৰত কেতিয়াবা কোৱেশ্চন আহি যাব পাৰে কাৰণ সেবাই অলৰেডি কৈ থৈ দিছে সাৰ্কুলাৰত যে এইবাৰ কনসেপ্ট বেস কোৱেশ্চন আহিব সো এনেকুৱা সৰু সৰু কথা তাৰ ভিতৰত সুধি দিব পাৰে তাৰ ওপৰতে আজিৰ কুইজটো আছিল তোমালোকৰ এতিয়া এই পলিনোমিয়েলটোৰ 0 টু কি হল আমি অলপ আগতে কি পাইছিলো যে পলিনোমিয়েল এটাই ৰিপ্ৰেজেন্ট কৰা গ্ৰাফটোৱে x এক্সিসৰ যেটো পইণ্টত কাট কৰে বা জিবিলাক পইণ্টত কাট কৰে x এক্সিসত সেই x এক্সিসত কাট কৰা পইণ্ট বিলাকৰ x কোঅৰ্ডিনেট বিলাক হৈছে পলিনোমিয়েলৰ 0 এতিয়া চোৱা এই পলিনোমিয়েলটোৱে x এক্সিসক কত কাট কৰিছে অৰিজিনত কাট কৰিছে গতিকে এই অৰিজিনত x ৰ ভ্যালুটো কিমান হ'ব 0 সেই কাৰণে এই পলিনোমিয়েলটোৰ 0 টু কি হ'ব 0 এ হ'ব তে আমি যদি থিওৰিটিক্যালি কৰি চাও গ্ৰাফ ড্ৰ নকৰাকে পলিনোমিয়েলৰ 0 আমি কেনেকৈ ক্যালকুলেট কৰো পলিনোমিয়েল এটা 0 ৰ লগত ইকুৱেট কৰি দিও তে p of x কি দিয়া আছিল আমাক x² দিয়া আছিল গতিকে x ৰ ভ্যালুটো ইয়াৰ পৰা কি পাম আমি 0 পাম তাৰমানে x = 0 is a 0 of this polynomial আৰু গ্ৰাফৰ সহায়ত আমি কেনেকৈ ক'ব পাৰিছো যে এই পলিনোমিয়েলটোৱে ৰিপ্ৰেজেন্ট কৰা গ্ৰাফ যেটো হ'ব যাক আমি প্যাৰাবোলা বুলি কৈছো সেই প্যাৰাবোলাটোৱে কত কাট কৰিছে x এক্সিসত বা কত টাচ কৰিছে আমি দেখিছো অৰিজিনত টাচ কৰিছে সো অৰিজিনত এতিয়া টাচ যদি কৰে তেনে হলে x কোঅৰ্ডিনেট কি হ'ব x এক্সিসৰ যত টাচ বা কাট কৰে সেই টাচ বা কাট কৰা পইণ্টৰ x কোঅৰ্ডিনেটটোৱে হ'ব পলিনোমিয়েলৰ 0 যে অৰিজিনত টাচ কৰিছে বা কাট কৰিছে গতিকে এই অৰিজিনত তাৰ x ৰ কোঅৰ্ডিনেট কি হ'ব 0 হ'ব গতিকে এইটোৱে হল ৰিলেশন বিটুইন 0 অফ পলিনোমিয়েল এন্ড গ্ৰাফ অফ দ্যাট পলিনোমিয়েল ঠিক আছে সো মই p of x = x² ললো এতিয়া মই তোমালোকৰ কুইজটোত আহিম কুইজটোত আমাক কি কৈছিলে পলিনোমিয়েলটো কি বুলি কৈছিলে আমাক পলিনোমিয়েলটো তাত কোৱা আছিল p of x = -x². p of x = -x². সো মই আগৰ নিচিনাকৈ এতিয়া গ্ৰাফটো ড্ৰ কৰিম গ্ৰাফ ড্ৰ কৰিলে কি পাম আগৰ নিচিনাকৈ যদি গ্ৰাফটো মই ড্ৰ কৰো এবাৰ কেনেকুৱা হ'ব চাবা গ্ৰাফটো সো মই যদি x ৰ ভ্যালু 0 পুট কৰো p of x গুটেইটো p of 0 মানে 0 হৈ যাব তাৰমানে মই অৰিজিন পালো এতিয়া যদি মই +1 পুট কৰো x ৰ প্লেছত 1 পুট কৰা মানে p of x -1 হ'ব এনেকৈ যদি টেবুল এখন বনাই লও আমি সাপোজ মই এনেকৈ টেবুল এখন বনাই লৈছো টেবুলখনত কি দেখিছো ইয়াত মই x লম ইয়াত px লম যেনেকৈ ক্লাস 9 তোমালোকে গ্ৰাফ ড্ৰ কৰোতে p of x ৰ জায়গাত y ড্ৰ কৰিছিলা এতিয়া মই ইয়াতে ভ্যালু কিছুমান ইনসাৰ্ট কৰিম x ৰ ভ্যালু সাপোজ 0 লওঁতে 0 পালো এতিয়া x ৰ ভ্যালুটো যদি মই 1 লও 1 মানে x1 হলে -1² y ৰ ভ্যালু -1 হ'ব যদি x ৰ ভ্যালু মই -1 লও তেনে হলে y ৰ ভ্যালুটো বা p of x ৰ ভ্যালু কি হ'ব -1 যদি 2 লও ইয়াতে এইটো হ'ব -4 -2 ললে এইটো হ'ব -4 তে এতিয়া মই এই পইণ্ট কিটা যদি ড্ৰ কৰো কেনেকুৱা হ'ব এইটো হল 0 0 অৰিজিন 1 -1 মানে পইণ্টটো 4th কোৱাড্ৰেন্টত থাকিব কৰবাত
এইটো fourth quadrant -1 third quadrant তাৰমানে same levelত ইফালে থাকিব third quadrant 2 - 4 fourth quadrant so 2 - 4 ইখিনিত কৰবাত থাকিব so আমি এনেকে গ্ৰাফটো তেতিয়া ড্ৰ কৰি যদি ফ্ৰী হ্যান্ড এতিয়া গ্ৰাফটো ড্ৰ কৰো এই পইণ্ট কিটা লগ কৰি আমি কি পাম আমি আৰু এটা প্যাৰাবোলা পাম কাৰণ এটো সেকেন্ড ডিগ্ৰী পলিনোমিয়েল হয় সো এইটো হৈ গল এটা প্যাৰাবোলা এতিয়া সোৱা এই প্যাৰাবোলাটোৰ যিখন ওপেন মাউথ কোন ফালে মুখ কৰি আছে তল ফালে মুখ কৰি আছে সো এই প্যাৰাবোলাটোক তেতিয়া কব ডাউনৱাৰ্ড প্যাৰাবোলা এই প্যাৰাবোলাটো হৈ গল ডাউনৱাৰ্ড প্যাৰাবোলা ডাউনৱাৰ্ড প্যাৰাবোলা আৰু অসমীয়াত কব তলমুখে খোলা প্যাৰাবোলা বুলি তাৰমানে কি কৰিলা p of x equal to -x square গ্ৰাফ টু কেনেকুৱা হ'ব ডাউনৱাৰ্ড প্যাৰাবোলা হ'ব এইটো আছিল তোমালোকৰ কুইজটোৰ আজিৰ এনসাৰ ঠিক আছে এতিয়া ইয়াতে 0 কি হ'ব এতিয়া পলিনোমিয়েলটোৰ 0 কি হ'ব পলিনোমিয়েলৰ 0 আমি কেনেকৈ পাইছিলো যে যেতিয়া মই পলিনোমিয়েলটোক 0 ৰ লগত ইকুৱেট কৰো আমি 0 পাও পলিনোমিয়েলৰ সো এতিয়া গ্ৰাফটো আমি চাও যদি আমি পলিনোমিয়েলটো সলভ নকৰি গ্ৰাফটো চাও আমি এতিয়া কম এই গ্ৰাফটোৱে p of x equal to -x square পলিনোমিয়েলৰ গ্ৰাফটোৱে x এক্সিছত কত ইন্টাৰসেক্ট বা টাচ কৰিছে অৰিজিনত টাচ কৰিছে গতিকে অৰিজিনত টাচ কৰা যেটো পয়েন্ট তাৰমানে অৰিজিনটো এই অৰিজিনৰ এতিয়া x কোঅৰ্ডিনেট কিমান হ'ব অৰিজিনৰ x কোঅৰ্ডিনেট মানে 0 তাৰমানে x ৰ ভ্যালু ইয়াতে 0 হ'ব y ৰ ভ্যালু 0 আমাক লাগে x ৰ ভ্যালু কেইটা ঠিক আছে সো মই ইয়াতে দেখাই দিছো আৰু এবাৰ আমাৰ যেটো কুইজ আছিল আজিৰ কুইজটোত মই দেখাই দিছো the graph of the polynomial আৰু এবাৰ চাইলোৱা p of x equal to -x square is a n কি হ'ব circle upward parabola straight line downward parabola কি হ'ব এতিয়া অলপ আগতে কি পালো যে এই যেটো পলিনোমিয়েল আমি লৈছিলো এই পলিনোমিয়েলটো কেনেকুৱা ধৰণে পালো আমি পলিনোমিয়েলটোৰ গ্ৰাফটো এনেকুৱা ধৰণে পালো তো ইয়াত 0 ৰ কথা একোৱে উঠা নাই সো এইটো আছিল পলিনোমিয়েল হি ৰিপ্ৰেজেন্ট কৰা গ্ৰাফটো হৈ গল এই গ্ৰাফটো সো আমি এই গ্ৰাফটো কি বুলি কওঁ প্যাৰাবোলা বুলি কওঁ ওপেন মাউথ কোন ফালে আছে তল ফালে আছে সো এইটো হৈ গল এতিয়া ডাউনৱাৰ্ড প্যাৰাবোলা বা তলমুখে খোলা প্যাৰাবোলা সেই কাৰণে আমাৰ ৰিজাল্টটো কি হ'ব ডাউনৱাৰ্ড প্যাৰাবোলা এইটো হ'ব আমাৰ কারেক্ট অপশনটো ঠিক আছে সো আমি এটা কথা গম পালো এতিয়া যে আমাক কোৱেশ্চন অকল 0 ৰ ওপৰত নুখুধিব পাৰে গ্ৰাফটোৰ ওপৰত নুখুধিব পাৰে যে কেনেকুৱা গ্ৰাফ হ'ব এতিয়া যিখিনি কথা আমি ডিসকাস কৰিলো সেইখিনিৰ ওপৰত আমি ফাৰ্স্ট চেপ্টাৰটো কৰিব পাৰো নে নোৱাৰো চাও মই কি কৈছিলো যে পলিনোমিয়েল এটাই ৰিপ্ৰেজেন্ট কৰা গ্ৰাফটোৱে x এক্সিসক যিমানটা পইণ্টত কাট কৰিব সেইটোৱে হ'ব নাম্বাৰ অফ জিৰোজ আৰু নাম্বাৰ অফ জিৰোজ ভ্যালুটো কি হ'ব যদি হুদে যে জিৰোৰ ভ্যালুটো কি হ'ব তেনে হলে আমি চাব লাগিব যে গ্ৰাফটোৱে x এক্সিসক কাট কৰোতে পলিনোমিয়েলে ৰিপ্ৰেজেন্ট কৰা গ্ৰাফটোৱে x এক্সিসক কাট কৰোতে x ৰ কোঅৰ্ডিনেট সেই x এক্সিসত কাট কৰা পইণ্টটোৰ x ৰ কোঅৰ্ডিনেটটো যেটো হ'ব সেইটোৱে হ'ব পলিনোমিয়েলৰ 0 এতিয়া মই 2.1 চেপ্টাৰটোত চাম যে এটা হল যে পলিনোমিয়েল এটাই x এক্সিসক যিমানটা পইণ্টত কাট কৰিব হিমানটা মিনিমাম হিমানটা 0 থাকিব বা এট মোস্ট দ্যাট নাম্বাৰ অফ জিৰোজ ঠিক আছে অলপ আগতে মই y = x স্কয়াৰ পলিনোমিয়েলটো দিছিলো অলপ আগতে মই পাইছিলো y = x স্কয়াৰ বা p of x = x স্কয়াৰ তো p of x = x স্কয়াৰ যেটো পলিনোমিয়েল পাইছিলো ইয়াৰ গ্ৰাফটো মই কেনেকৈ পাইছিলো এনেকুৱা ধৰণে পাইছিলো ইয়াত কি দেখিছিলা যে গ্ৰাফটোৱে x এক্সিসত এটা পইণ্টতে টাচ কৰিছে অৰিজিনত তে এই হৈ গল পলিনোমিয়েলটোৰ এটা 0 x ৰ ভ্যালু 0 হ'ব x = 0 আমি পাইছিলো y ও 0 পাইছিলো কিন্তু x এক্সিসত যেটো পইণ্টত কাট কৰিব সেই পইণ্টৰ x ৰ কোঅৰ্ডিনেটটো আমি পলিনোমিয়েলৰ 0 বুলি লওঁ অকনমান আগতে আমি এক্সাম্পলত পাইলো এতিয়া মই যদি গ্ৰাফটো এনেকৈ লওঁ p of x = suppose x square minus 2x যদি এনেকুৱা গ্ৰাফটো লওঁ ইয়াতে এইটো সেকেন্ড ডিগ্ৰী ইকুৱেচন এইবাৰ দেখিম গ্ৰাফটো এটা দুটা পইণ্টত কাট কৰিব দুটা পইণ্টত x এক্সিসক কাট কৰিব কেনেকুৱা দুটা পইণ্ট প্ৰথমতে 0 ললো যদি x 0 লোৱা যায় 0 পাম ভ্যালু পুট কৰিছো বেলেগ একো কৰা নাই
যদি 1 লও x ৰ ভ্যালু 1 1 - 2 -1 so 1 - 1 মানে fourth quadrant আহি গল আৰু x ৰ ভ্যালু যদি +2 লও 4 - 4 0 2 ললে হৈ যাব 0 তাৰ মানে 2 0 এটা হৈ গল 0 0 এবাৰ কি দেখিছো এই পয়েন্ট কেটা যদি আমি জয়েন কৰো ফ্রি হ্যান্ড আমি এনে কোয়াটা গ্রাফ পাম গটিকে এই গ্রাফটো তেতিয়া কি হইছে কিমানটা পয়েন্টত কাট কৰিছে পলিনোমিয়ালটোৱে ৰিপ্ৰেজেন্ট কৰা গ্ৰাফটোৱে x এক্সিসক কিমানটা পয়েন্টত কাট কৰিছে যে x এক্সিসক দুটা পয়েন্টত কাট কৰিছে এটা পয়েন্ট এইটো এটা পয়েন্ট এইটো হেকাৰণে আমি কম এই পলিনোমিয়ালটোৰ দুটা জিৰো আছে আৰু যদি থিওৰিটিক্যালি কৰা যায় যে দুটা জিৰো আছে কেনেকে পাম যে জিৰো কেনেকে ক্যালকুলেট কৰো পলিনোমিয়ালৰ p of x ক 0 ৰ লগত ইকুৱেট কৰি মই পাম x² - twice x = 0 that means x whole thing x - 2 = 0 therefore x = 0 and x = 2 তো আমি দুটা জিৰো পালো 0 and 2 এতিয়া গ্ৰাফৰ সহায়ত এই জিৰোৰ ভ্যালুটো কেনেকে পাম আমি তো গম পালো যে দুটা পয়েন্টত কাট কৰিছে মানে দুটা জিৰো হ'ব এতিয়া এই জিৰোৰ ভ্যালুটো কি হ'ব কেনেকে গম পাম যে কাৰ্ভটোৱে যেতিয়া x এক্সিসক কাট কৰিছে x এক্সিসক কাট কৰা পয়েন্টৰ x কোঅৰ্ডিনেটটো কি হ'ব হেই হ'ব 0 এতিয়া অৰিজিনত কাট কৰিছে অৰিজিনৰ কোঅৰ্ডিনেট হৈ গল 0 0 তাৰমানে x কোঅৰ্ডিনেট কি হ'ব অৰিজিনৰ 0 গটিকে এইটো এটা হৈ গল পলিনোমিয়ালটোৰ 0 ৰ ভ্যালু সেকেন্ড ভ্যালুটো কি হ'ব 0 ৰ এতিয়া মই সাম সেকেন্ড পয়েন্টটোৱে কোড কাট কৰিছে 2 0 পয়েন্টত কাট কৰিছে x এক্সিসত এই x এক্সিসত যেটো পয়েন্টত কাট কৰিছে অৰ্থাৎ 20 পয়েন্টৰ x কোঅৰ্ডিনেট কি হৈছে 2 সো হেইটো এটা হৈ গল 0 ৰ ভ্যালু গটিকে কিমানটা 0 থাকিব হেইটো আমি গ্ৰাফটো চাই গম পাম আৰু 0 ৰ ভ্যালুটো কি হ'ব হেইটো আমি গ্ৰাফটো চাই গম পাম সো এইটোৱে হৈছে ৰিলেশন বিটুইন polynomial and its graph zeros of polynomial and its graph ঠিক আছে এতিয়া যদি গ্ৰাফটোৱে এতিয়া মই সাপোজ ইয়াতে এটা 1 পয়েন্ট পালো 2 পয়েন্ট পালো কেতিয়াবা আমি কিছুমান পলিনোমিয়াল পাম p of x = যেনে x² - twice x plus suppose 4 এনেকুৱা পলিনোমিয়ালত হয় কি এই পলিনোমিয়াল বিলাকত আকৌ x এক্সিসত গ্ৰাফটোৱে কাট নকৰে ইয়াত কি হ'ব গ্ৰাফটো x এক্সিসত কাট নকৰে এনেকুৱা ধৰণৰ হ'ব সাপোজ এনেকুৱা ধৰণৰ আমি এটা গ্ৰাফ পাম ইয়াত কিন্তু পলিনোমিয়ালটোৱে ৰিপ্ৰেজেন্ট কৰা গ্ৰাফ যেটো হয় বা প্যাৰাবোলা যেটো হয় হি x এক্সিসত টাচ কৰা নাই বা কাট কৰা নাই এতিয়া মই কি কম যে এই পলিনোমিয়ালটোৰ 0 নাই ইয়াতে এই পলিনোমিয়ালটোৰ 0 আমি না পাও তে আমি প্ৰত্যেকবাৰে দেখিলো সোৱা কি দেখিলো এইটো ইয়াতেও ডিগ্ৰী 2 পলিনোমিয়ালটোৰ ইয়াতেও পলিনোমিয়ালৰ ডিগ্ৰী 2 ইয়াতেও পলিনোমিয়ালৰ ডিগ্ৰী 2 কি দেখিছো ইয়াত এটা পয়েন্টত কাট কৰিছে এইটো পলিনোমিয়াল ক্ষেত্ৰত দুটা পয়েন্টত কাট কৰিছে x এক্সিসত এইটো পলিনোমিয়ালৰ ক্ষেত্ৰত এটা পয়েন্টটো টাচ কৰা নাই গটিকে ইয়াৰ পৰা আমি কি গম পাম যদি এটা পলিনোমিয়ালৰ ডিগ্ৰী n হয় তেনে হলে সেই পলিনোমিয়ালটোৱে ৰিপ্ৰেজেন্ট কৰা গ্ৰাফটোৱে x এক্সিসক এট দা মোস্ট n পয়েন্টত কাট কৰিব এট দা মোস্ট n পয়েন্ট nতকে বেছি পয়েন্টত কাট কৰিব নোৱাৰে যেনে এই পলিনোমিয়ালটোৰ ডিগ্ৰীটো এটা পয়েন্টত কাট কৰিছে এইটো পলিনোমিয়ালৰ ডিগ্ৰীটো দুটা পয়েন্টত কাট কৰিছে এইটো পলিনোমিয়ালৰ ডিগ্ৰীটো ইয়াত যেনিবা এটা পয়েন্টটো কাট কৰা নাই তাৰমানে 0 1 2 তাতকে আৰু বাঢ়িব নোৱাৰে গটিকে সদায়টো সেকেন্ড ডিগ্ৰী পলিনোমিয়ালে আমি নাপাবও পাৰো গটিকে যদি এটা পলিনোমিয়ালৰ ডিগ্ৰী n হয় তেনে হলে সেই পলিনোমিয়ালটোৱে ৰিপ্ৰেজেন্ট কৰা গ্ৰাফটোৱে x এক্সিসক এট দা মোস্ট n পয়েন্টত কাট কৰিব আৰু ডিগ্ৰীও তেতিয়া কি হ'ব n পলিনোমিয়ালৰ কাৰণে নাম্বাৰ অফ জিৰোস কি বুলি কম আমি এট দা মোস্ট n জিৰোস এট মোস্ট n জিৰোস বুলি আমি কম এতিয়া এইখিনি কথাৰ ওপৰত আমি ফাৰ্স্ট চেপ্টাৰটোৰ কিমান কোৱেশ্চন কৰিব পাৰো আৰু এটা পয়েন্ট আছিল কবলগিয়া যে যদি গ্ৰাফটোৱে এটা পয়েন্টটো কাট নকৰে ইয়াত কলো এইটো তেনে হলে আমি এটাও 0 নাপাও এতিয়া মই যাম ফাৰ্স্ট চেপ্টাৰটোৰ ওপৰত ফাৰ্স্ট চেপ্টাৰটোত তেতিয়া এই কোৱা কথাখিনিৰ ওপৰত আমি কিমান আনসাৰ কৰিব পাৰো ফাৰ্স্ট কোৱেশ্চনটোত কি দিছে আমাক কৈছে the graph of y = p of x are given in this figure for some polynomials p of x find the number of zeros of p of x এতিয়া সোৱা এই গ্ৰাফটোৱে x এক্সিসত কোনোবা পয়েন্টত কাট কৰিছে নে আমি গ্ৰাফটো চাই দেখিছো যে x এক্সিসত কোনো পয়েন্টত কাট কৰা নাই গটিকে ইয়াত পলিনোমিয়ালৰ 0 পাম নে ইয়াত পলিনোমিয়ালৰ 0 আমি না পাও সেকেন্ডটোত কি দেখিছো
যেটো পলিনোমিয়েলৰ গ্ৰাফ ইয়াত অকল পলিনোমিয়েলৰ গ্ৰাফ বিলাক দিছে এই গ্ৰাফটোৱে x এক্সিসক কিমানটা পইণ্টত কাট কৰিছে আমি দেখিছো অকল এটা পইণ্টত কাট কৰিছে অকল এটা পইণ্টত কাট কৰিছে গতিকে এই পলিনোমিয়েলৰ 0 কিমানটা হ'ব 1 0 হ'ব থাৰ্ড কেছটোত কিমানটা পইণ্ট দেখিছো আমি 1 2 3 তাৰ মানে পলিনোমিয়েলৰ গ্ৰাফটোৱে x এক্সিসক তিনটা পইণ্টত ইন্টাৰসেক্ট কৰিছে সেই কাৰণে এই পলিনোমিয়েলটোৰ মানে পলিনোমিয়েলে ৰিপ্ৰেজেন্ট কৰা গ্ৰাফটোৱে x এক্সিসত তিনিটা পইণ্টত কাট কৰিছে গতিকে এই পলিনোমিয়েলৰ যেটো আমি এই গ্ৰাফৰ যেটো পলিনোমিয়েল পাও সেই পলিনোমিয়েলটোৰ 0 হ'ব নাম্বাৰ অফ জিৰোজ হ'ব 3 ফৰ্থত কি দেখিছো আমি x এক্সিসক দুটা পইণ্টত কাট কৰিছে তাৰ মানে নাম্বাৰ অফ জিৰোজ কিমান হ'ব 2 ইয়াতে কিমানটা পইণ্টত কাট কৰিছে x এক্সিসত 1 2 3 4 গতিকে অলপ আগতে যে কৈছিলো পলিনোমিয়েলৰ গ্ৰাফটোৱে যিমানটা পইণ্টত x এক্সিসত কাট কৰে সিমানটা 0 আমি পাম সো ইয়াত আমি 4টা 0 পাইছো লাষ্টৰটো কি পাইছো এতিয়া কিমানটা 0ত কাট কৰিছে 1 2 3 ইয়াত অকল তিনটা পইণ্টত কাট কৰিছে সো দিস উইল বি দ্য নাম্বাৰ অফ জিৰোজ তাৰমানে ইয়াত নাম্বাৰ অফ জিৰোজ হ'ব 3 তো সহজকে কথাখিনি বুজিবা আৰু কোনো কনফিউজন নোহোৱাকে এনসাৰ কৰিবা এতিয়া মোৰ ভিডিওজৰ কাৰণে তোমালোকে এইডুৱেট সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰিবা আৰু যদি কিবা এনেকুৱা ভিডিও লাগে আমাৰ ফালৰ পৰা পাই থাকিবা আৰু এইডুৱেটৰ লগত কানেক্ট হৈ থাকিবা